নলবাৰীৰ বগৰী হাতীত ৬০ লাখ টকাৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। নৱগঠিত টিহু সমষ্টিৰ বগৰী হাতীত বৃহস্পতিবাৰে ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দুটাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। ২৩-২৪ বৰ্ষৰ আনটাইড ফাণ্ডৰ ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া বাগৰী হাতী শ্ৰী শ্ৰী বাৰোৱাৰী বাসন্তী মন্দিৰৰ অতিথিশালা গৃহৰ লগতে ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া মহাভৈৰৱ মন্দিৰৰ ওচৰত সভাগৃহৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। ১৯৪৮ চনতে আৰম্ভ হোৱা বাসন্তী পূজাখনিয়ে যোৱা বছৰ মহাৰজ জয়ন্তী পালন কৰে। বাৰোৱাৰী শ্ৰী শ্ৰী বাসন্তী পূজা এইখন ১৯৪৮ চনতে এইখন স্থাপিত হৈছিল। ১৯৪৮ চনৰ কিছু বছৰ আগতে ইয়াত মহামাৰী কলেৰাই এটাৰ পিছত এটা ডেইলি মানুহ মাৰি নিছিল। নিয়াৰ ফলত আমাৰ পূৰ্বপুৰুষসকলে ইয়াত বাসন্তী পূজা পাতিছিল, স্থাপন কৰিছিল। ২০২৩ চনত আমাৰ এই অনুষ্ঠানটোৰ মহাৰাজত জয়ন্তী পালন কৰোঁ আমি। তাত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱক নিমন্ত্ৰণ জনাইছিলোঁ। সেই মৰ্মে তেখেত আহিছিলে। তেখেতৰ লগত আন মন্ত্ৰী কেইজনমানো আহিছিলে। আহি তেখেতে আমাৰ ইয়াত আমাৰ যিটো আন্তঃগাঁথনিৰ কাৰণে আমাক ৫০ লাখ টকা তেখেতে দি গৈছিল। সেই ৫০ লাখ টকাটো আমি অলপতে ৰিলিজ কৰিছোঁ কিছু অংশ, আৰু সেই টকাৰে আমি আজি গেষ্ট হাউচৰ নৱনিৰ্মিত গেষ্ট হাউচৰ আধাৰশিলা স্থাপন কৰিছোঁ। আৰু এই আধাৰশিলা স্থাপনত আমাৰ সমষ্টিৰ অৰ্থাৎ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীদেৱে এই অনুষ্ঠানটি সুচাৰুৰূপে চলাই নিছে। বৰ্তমান আচলতে এইখিনি পবিত্ৰ স্থান। এইখিনি পবিত্ৰ স্থান বুলি এইকাৰণে কৈছোঁ, এইখিনিত শ্ৰী শ্ৰী বাৰোৱাৰী বাসন্তী পূজা আছে, শিৱ পূজা আছে। আমাৰ বাসন্তী পূজাৰ লগতে আমাৰ শিৱ মন্দিৰ আছে, ইয়াতো আমাৰ শিৱ পূজা হয়। সেইপিনে আমাৰ যিটো বগুটিত ৰাইজৰ বৰপুখুৰীৰ পশ্চিম দিশে এইখন আমাৰ মা মনসা মন্দিৰ আছে, তাত মনসা পূজা হয়। এইবাৰো ১৫ আৰু ১৬ জুলাইত মনসা পূজা হ'ব আমাৰ। এইখিনি আচলতে ক'বলৈ গ'লে এখন তীৰ্থস্থান বুলি ক'ব লাগিব। কেইবাটাও অনুষ্ঠান ইয়াত আছে, ধৰ্মীয় অনুষ্ঠান কেইবাটাও আছে। মই ক'লোৱেই বাসন্তী পূজা, শিৱ পূজা, মনসা পূজা গোটেইখিনি ইয়াত আছে। আৰু এইখিনিক লৈয়ে বগৰীবাসী ৰাইজ বা ইয়াৰ ওচৰ পাজৰৰ যিখিনি লোক আধ্যাত্মিক দিশত আমি আধ্যাত্মিক চিন্তা চৰ্চাৰে কিছু আমি আগবাঢ়িব পাৰিছোঁ বুলি অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে আমি আটাইয়ে লগ লাগি প্ৰতি বছৰে এই অনুষ্ঠানকেইটা সুচাৰুৰূপে চলাই নি আছোঁ। অসমাদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।